হেল্ল' গাইজ, আমি উমৰাংচু যিখন গল্ফ কৰ্চ ফিল্ড আছে তাতে আমি পিকনিকলৈ ওলাইছিলোঁ। ৰাস্তাতে আমাৰ গাড়ীখন বেয়া হ'ল। আপোনালোক অকণ চাব, শ্বৰ্টকৈ এটা ভিডিঅ' এটা দিছোঁ। আৰু ঠিক ঠাক কৰাৰ পিছত আমি গল্ফ কৰ্চ ফিল্ডলৈ পোৱাৰ পিছত এইখিনি আপোনালোকে চাব পাৰিছে দৃশ্যখিনি ধুনীয়াকৈ। ইমান ধুনীয়া জেগা। ভিডিঅ' যদি ইমানখিনি দেখুৱাব নোৱাৰিলোঁ যদিও আপোনালোকে মানে অকণমান হ'লেও আপোনালোকে চাব পাৰিব এয়া চাওক কিমান ধুনীয়া। মোবাইলত যেনেকুৱা দেখা গৈছে তাতকৈ বেছিহে ধুনীয়া। ইয়াত আপোনাৰ বহুত দূৰণিৰ পৰা মানুহখিনি আহিছে, আমাৰ অসমৰ বাহিৰৰ পৰা মানুহখিনি আহিছে। উমৰাংচু বুলি ক'লে এইখিনিতে আপোনাৰ ফেলকন ফেষ্টিভেলটো কেইদিনমান আগতে হৈ গৈছে, আৰু এই প্লেচটোতে আপোনাৰ ফেলকন ফেষ্টিভেল হয়। আৰু আপোনাৰ ইয়াত আপোনাৰ যিটো লেক আছে, যিটো হ্ৰদ আছে, এইখন হ্ৰদত আপোনাৰ ব'টিঙৰ ব্যৱস্থা আছে। মানুহখিনিয়ে ব'টিং কৰিছে, লগতে আমিও অকণ ব'টিং কৰিছোঁ। আৰু আমাৰ গৰাজনৰ যিটো হস্পিটেলৰ পৰা গৈছোঁ, যিটো আমাৰ গৰাজন হস্পিটেলৰ ষ্টাফ গৈছোঁ, গোটেই ষ্টাফখিনিও ব'টিং কৰিছে, খুব ভাল পাইছে। আৰু ৰান্ধনীয়ে ৰান্ধি আছে, এইটো চাওক, খোৱা বোৱা কৰি ঘৰলৈ উভতিলোঁ।